প্ৰয়াত লিলি দেৱী সোঁৱৰণী দ্বিবাৰ্ষিক সাহিত্য সংস্কৃতি বঁটা প্ৰদান অনুষ্ঠান মহানগৰী সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই অনুষ্ঠানত এই বৰ্ষৰ বঁটা প্ৰদান কৰা হয় যশস্বী কণ্ঠশিল্পী তথা বিশিষ্ট শিক্ষাবিদ ডক্টৰ অনিমা চৌধুৰী অনুষ্ঠানত উপস্থিত থাকে যশস্বী কণ্ঠশিল্পী লোকনাথ গোস্বামী সাহিত্যিক জ্যোতি খাটনিয়াৰৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আমি 2019 চনৰ পৰা আমি এই বঁটা আমি দি আহিছোঁ আৰু প্ৰথম আমি দিলোঁ লোকেশ্বৰ গগৈ তেখেত আছিলে শিল্প সংস্কৃতি সম্পৰ্কত এগৰাকী গৱেষক আৰু ইয়াৰ পিছতে আমি ডক্টৰ অনিমা চৌধুৰী বাইদেউক আমি এই বঁটা আগবঢ়ালোঁ আজি অলপ আগতে এই বঁটা অনুষ্ঠান হৈ গ'ল বঁটা প্ৰদান অনুষ্ঠান হৈ গ'ল আৰু আমি অতি আহ্লাদিত হৈছোঁ তেখেতক এই বঁটা দিবলৈ পাই কাৰণ আজি বহুদিন ধৰি তেখেতে গীত গাই আহিছে আৰু সমূহৰ মন তেখেতৰ গীতৰ সুৰেৰে গীতি কণ্ঠেৰে জয় কৰি আহিছে আৰু বিশেষকৈ অসমীয়া ভাষাৰ অসমীয়া জাতীয় গন্ধি গীত আৰু সুৰৰ মায়াজাল তেখেতে ৰচিছে গতিকে আমি ভাবিছোঁ যে যোগ্যজনৰ হাতত আমি এই বঁটা অৰ্পণ কৰিছোঁ এইবাৰ কাৰণে গতিকে এই ধৰণে আৰু আমাৰ আজি সভাত যথেষ্ট সাহিত্য সংস্কৃতিবান লোকৰ আগমন ঘটিছে আমাৰ সভাত এক বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছে সাহিত্য জগতৰ এগৰাকী পণ্ডিত শ্ৰেণীয় লোক জ্যোতি খাটনিয়াৰ দেৱ আৰু লগতে উপস্থিত আছে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক মৃণাল কুমাৰ বৰুৱাদেৱ আৰু লগতে উপস্থিত আছে অসম সাহিত্য সভাৰ সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাদেৱ গতিকে আজিৰ সভাখন মই ভাবিছোঁ সাৰ্থক হৈছে আৰু মোৰ প্ৰয়াত মা লিলি দেৱীৰ স্মৃতিত আমি বঁটা প্ৰদান কৰি আহিছোঁ আমি যথেষ্ট আহ্লাদিত